ঐ চোৱা না পিচটো তোমাৰ মুখখন অকমান ডাঙৰ মিচিং ট্ৰেডিচনেল জোচাক থালি খোৱা যাওক ডিমৰু পাত অম্বে মধুফুলেং টেঙা আৰু মানপাত এই চাৰিটা শাক দি পেলাই গাহৰিটো বনাব মেচাকি পাত অম্বে বুলি কয় মিচিঙত নল টেঙা আমাৰ নেকুং বুলি কয় সেইবোৰ নোখোৱাৰ কাৰণে আজিকালি বহুত বেমাৰ হৈছে মানুহৰ বইল কৰি লৈ পেলাই তাত বনোৱা হয় মাৰচাং আছে অম্বে আছে মেজেকা পাত আছে ডিমৰু পাত আছে এইটো কি বনাইছে এইটো আপোনাৰ চাইমত ৰাখিছোঁ কৰো আপোন মই আছো যোৰহাটৰ বাঘমাৰাত মোৰ বন্ধুৰ ইক' কেম্প বাঘমৰা ইক' কেম্পত আৰু এইখন হ'ল মিচিং জোচাক থালি থালিখন দেখি এনেকুৱা লাগিছে দিছ ইজ হোৱাট আছামিজ অল এবাউট খালি এটা বস্তু ৰৈ আছে ইয়াত দাদা দি দিয়ক গোটেইখিনি বনৰীয়া শাক পাতেৰে বনোৱা এইখিনি আচলতে আমাৰ মিচিং সমাজত অতীজৰ পৰা প্ৰচলিত হৈ আহিছে গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাই আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক কাৰণ ই এটা ইকনম গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰি তুমি খাই চোৱা তোমাৰ ফালৰ পৰা কেনেকুৱা লাগে চোৱা যোৰহাট বাঘমাৰা ইক' কেম্পত জোচাক থালি এনেকুৱা মজা খাতি অসমীয়া ভিডিঅ'ৰ কাৰণে কাক ফ'ল' কৰিব মাংসৰ পিচটো মোৰ পেট ভৰি গ'ল তাইও খাইছে ময়ো খাইছোঁ শেষ কৰিব নোৱাৰিলোঁ যোৰহাটত মিচিং ট্ৰেডিচনেল খানা পেট ভৰাই ৰৈ যোৱাকৈ যদি খাব লাগে বাঘমাৰা ইক' কেম্প জোচাক থালি এই টোপোলা ভাতটো কোন জেগাত কি বুলি কয় কমেণ্টছত জনাবচোন